আপুনি বা আপোনাৰ সন্তানে ভৱিষ্যতে কি কৰিব বিচাৰে? আজিয়ে সিদ্ধান্ত গ্ৰহণ কৰক। বিকল্প 4টা আছে। চা কৰি, খা কৰি, দে কৰি নে ল কৰি। আমি আমাৰ ৰাজ্য বা সমাজ আৰু বেছি সংখ্যক ব্যক্তিৰ প্ৰথম বিকল্পই প্ৰথম পছন্দ। যেনে মই কৰি চাইছোঁ, অৰ্থাৎ চাকৰিত আছোঁ, গতিকে মোৰ উত্তৰ পুৰুষেও কৰি চাওক। কিন্তু মনে ৰাখিব বা কৰি চোৱাসকলে উপলব্ধি কৰা উচিত, চাকৰিত আমি কেৱল চোৱাৰ বাদে একো কৰিব পৰা নাই। মাহেকীয়া এটা বাজেট, প্ৰথম সপ্তাহ ৰংচঙীয়া, শেষৰ সপ্তাহ টনাটনি, মাজৰ দুটা মোটামুটি। যদিহে বাহিৰা উপটৌকন নাথাকে। যিমানে উচ্চপদস্থ বিষয়া নহওক কিয়, জীৱন গতানুগতিক। দ্বিতীয় বিকল্প খা কৰি। খা কৰিও গতানুগতিক, কিন্তু ভঁৰালো নাই, আকালো নাই। অৰ্থাৎ স্বতন্ত্ৰ, বান্ধোনমুক্ত, বাধ্যবাধকতাহীন আৰু কাৰো চাকৰ বা গোলাম নহয়। যিসকলে কৰি চাইছে, সেয়া লাগিলে দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি বা মুখ্যমন্ত্ৰীয়ে যিয়ে নহওক কিয়, চৰকাৰী ধন খালে চৰকাৰৰ চাকৰ। গতিকে বাধ্যবাধকতা থাকিবই। এই ক্ষেত্ৰত খা কৰিটো বেছি ভাল, কিয়নো খেতি-বাতি, ব্যৱসায় বাণিজ্য, সৰু-সুৰা কুটিৰ শিল্প বা বৃত্তিগত স্বাৱলম্বিতা ইত্যাদি। বহুত প্ৰচুৰতা নাথাকিলেও স্বাধীন জীৱন কটাব পাৰে খা কৰিসকলে। তৃতীয় বিকল্প দে কৰি। দে কৰিৰ অৰ্থ হ'ল তুমি কৰা আৰু আনকো কৰিবলৈ সুবিধা দিয়া। যেনে মধ্যমীয়া উদ্যোগ প্ৰতিষ্ঠান, ব্যৱসায় বাণিজ্য, উদ্যমিতা বিকাশ কেন্দ্ৰস্থল বা উদ্যমিতা বিকাশ কেন্দ্ৰ, কৃষি, পশুপালন, আমদানি ৰপ্তানি ইত্যাদি। য'ত নিজৰ জীৱিকাৰ লগতে আন 10জনৰ পৰিয়ালৰ ভৰণ পোষণ দিব পৰা সামৰ্থ্য থাকে। নিজৰ কৰ্মচাৰীক কৰ্মত নিয়োজিত কৰাৰ কৰ্তৃত্ব, অৰ্থাৎ চমুকৈ ক'বলৈ গ'লে ক্ষুদ্ৰ প্ৰশাসক। নিজ ইচ্ছাৰ ৰজা, মুক্ত মন, মুক্ত বচন, মুক্ত চিন্তা, মুক্ত চেতনা, মুক্ত মতামত, মুক্ত সহমত। নালাগে অজস্ৰ সম্পত্তি বা সীমাহীন সম্পদ। যি আছে তাতে সন্তুষ্ট। স্বাধীন, অৰ্থাৎ নিজে নিজৰ মালিক। চতুৰ্থ বিকল্প ল কৰি। ল কৰিৰ স্তৰ একেবাৰতে আপুনি পাব পৰাটো এজন সৌভাগ্যৱানৰ ক্ষেত্ৰতে প্ৰযোজ্য। কিয়নো এই বিকল্পত প্ৰচুৰ আগমন আছে, বিনিয়োগ আছে আৰু বহুসংখ্যক ব্যক্তিক কৰ্মসংস্থাপন দিয়াৰ ক্ষমতা আছে, চৰকাৰক হেঁচাত ৰখাৰ ক্ষমতা আছে, চৰকাৰ সলনি কৰাৰ ক্ষমতা আছে, অৰ্থাৎ অঘোষিত অন্য এক চৰকাৰৰ মুৰব্বী, যি নিজৰ ইচ্ছা অনুসৰি দিব পাৰে, নিজ ইচ্ছা অনুসৰি ল'ব পাৰে। কিন্তু ল কৰি পৰ্যায় পোৱাটো সৰ্বসাধাৰণৰ বাবে বৰ সহজসাধ্য নহয়। কিয়নো ল কৰি এক বৃহৎ উদ্যোগ, বাণিজ্য, আমদানি ৰপ্তানি ইত্যাদিক বুজায়, যাৰ প্ৰাপ্তিৰ বাবে কেইবাটাও প্ৰজন্মৰ বৰঙণি থাকে। যেনে টাটা বিৰলা, আদানী, আম্বানী ইত্যাদি। এতিয়া সিদ্ধান্ত আপোনাৰ। আপুনি বা আপোনাৰ সন্তানক কি হোৱাটো বা কি কৰাটো বিচাৰে? চা কৰি, খা কৰি, দে কৰি নে ল কৰি? এই চেনেলৰ ছাবস্ক্ৰাইবাৰৰ ভিতৰত ল কৰিত বোধকৰো এজনো নাই।
গতিকে ল কৰি বাদ দি আপুনি বাকী 3টা বিকল্প বাছি ল'ব পাৰে। মোৰ ব্যক্তিগত মন্তব্য বা কৰি চোৱাৰ অভিজ্ঞতাৰ পৰা অন্ততঃ মোৰ উত্তৰ প্ৰজন্মক চাকৰিৰ প্ৰতি উৎসাহিত নকৰোঁ। গতিকে হয় খা কৰি বা দে কৰি। আপোনাৰ মতামত কি? বেয়া নাপালে জনাব নেকি? ধন্যবাদ।